Hello everyone, welcome to the channel. আজি এই ভিডিওটোত মই তোমালোকৰ ক্লাছ 11 ৰ ফিজিক্সৰ ডাইমেনশনাল এনালাইসিস নামৰ যোনটো চেপ্টাৰ আছে সেই টপিকটোৰ আগতে জেডব্লিউ আৰু নিটত আহা বহুত কেটা এমসিকিউ সলভ কৰি দেখাম। সো মই এই আগৰ ভিডিওটোত মই এই টপিকটোৰ গোটেই থিওৰিখিনি ডিসকাস কৰিছিলো। যদি তোমালোকে সেই ভিডিওটো চোৱা নাই আগতে হেতু চাই লবা তাৰ পিছত এটো ভিডিও চাবা আৰু এই দুটা ভিডিও চোৱাৰ পিছত তোমালোকে বেলেগ ভিডিও কোনো চোৱা দৰকাৰ নাই এই টপিকটোৰ ওপৰত ডাইমেনশনাল এনালাইসিস বিকজ আগতে যোনবিলাক কোৱেশ্চন আহিছিলে মানে জেডব্লিউ নিটত সেই তেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰে প্ৰত্যেকবাৰে আহে সেম কনসেপ্টৰ আহে কেতিয়াবা ধৰা সেম কোৱেশ্চনো ৰিপিট হৈ যায়। সো তোমালোকে আজিৰ ভিডিওটো একদম লাষ্টলৈকে চাবা। সো আজি আমি এই ভিডিওটোত ডিসকাস কৰিম মানে জেডব্লিউ আৰু নিটত আগতে আহা কোৱেশ্চন কোনবিলাক ডাইমেনশনাল এনালাইসিস। ঠিক আছে, এই টপিকটোৰ ওপৰত যদি তোমালোকে মোৰ এই দুইটা ভিডিও চোৱা তেতিয়া বেলেগ ভিডিও চাব কোনো দৰকাৰ নাই। এটা লেটস স্টাৰ্ট নাও। ফাৰ্স্ট কোৱেশ্চন তো এটো নিট 2020 আহিছিলে ডাইমেনশন অফ স্ট্ৰেছ। মই তোমালোকক কৈছিলো নে মই যিবিলাক কোৱান্টিটিৰ ডাইমেনশন কৈছো এবোৰ মানে এক্সামত ডাইৰেক্ট কোৱেশ্চন আহি যায়। সো ইয়াৰ কাৰণে তোমালোকে গোটেই কেটা ডাইমেনশনৰ ফৰ্মুলা কেটা সদায় মুখস্থ কৰি লবা যিকেটা ইম্পৰ্টেন্ট বুলি কৈছো লাষ্ট ভিডিওটোত। ঠিক আছে, এতিয়া ডাইমেনশন অফ স্ট্ৰেছৰ ফৰ্মুলাটো মই উলিয়াবলৈ মানে ডাইমেনশনটো উলিওৱা শিকোৱা নাছিলো। স্ট্ৰেছৰ ডাইমেনশন কেনেকৈ উলিয়াইছো, স্ট্ৰেছ আছে, স্ট্ৰেছটো এটা ফিজিক্যাল কোৱান্টিটি হয় আৰু ইয়াৰ ফৰ্মুলাটো হ'ল ফোর্স ডিভাইডেড বাই এৰিয়া। ঠিক আছে, মানে F বাই A। এটা ফোর্সৰ ডাইমেনশন তোমালোকে জানা M L T - 2। যোনে নাজানা লাষ্ট ক্লাছত লাষ্ট ভিডিওটো দিয়া আছে ডেসক্ৰিপচনত দিয়া থাকিব চাই লবা। M L T - 2 আৰু A ৰ কাৰণে L স্কয়াৰ। সো আমি আলটিমেটলি এটো কৰিলে কিমান পাম, M থাকিব 1 L 1 - 2 T - 2 মানে আমি কিমান পাম M1 L - 1 T - 2। সো আলটিমেটলি ইয়াত আমি কিমান পাম M1 তাৰ পিছত L - 1 T - 2 মানে এটো। সো স্ট্ৰেছৰ ডাইমেনশনটো কি M1 L - 1 T - 2। এটো সদায় মনত ৰাখিবা স্ট্ৰেছৰ। ঠিক আছে, এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম। দা ইউনিট অফ থাৰ্মেল কণ্ডাক্টিভিটি। এটো কোৱেশ্চন আগতে নিটত 2019তো আহিছে 2014তো আহিছিলে এটো কোৱেশ্চন সেম কোৱেশ্চন। সো তাৰ কাৰণে ইউনিটটো সদায় মনত ৰাখিবা থাৰ্মেল কণ্ডাক্টিভিটি ইউনিট। এই ইয়াৰ ইউনিটটো কিমান হয় জানানে, এটো ওয়াট পার মিটার পার কেলভিন। W ফৰ ওয়াট তাৰপিছত মিটাৰ আৰু কেলভিন। ওয়াট পার মিটার পার কেলভিন মানে এটো এনেকৈ লিখে ওয়াট পার মিটার পার কেলভিন বা এটো সদায় মনত ৰাখিবা, এটো কোৱেশ্চন আহিবই। নেক্সট এটো কোৱেশ্চন চোৱা। ইয়াত দিয়া আছে প্লেংকছ কনষ্টেন্ট h। ইয়াৰ ডাইমেনশনটো উলিওৱা মই শিকোৱা আছিলে লাষ্ট ক্লাছত। তাৰপিছত স্পীড অফ লাইট ইন ভ্যাকুয়াম মানে আলটিমেটলি স্পীডৰ ডাইমেনশন লাগে। নেক্সট নিউটনছ গ্ৰেভিটেশনাল কনষ্টেন্ট মানে G কেপিটেল G। এইকেইটা ডাইমেনশন লাষ্ট ক্লাছত মই দিয়া আছিলে লাষ্ট ভিডিওটোত। সো h ৰ ডাইমেনশন কিমান আছিলে M1 L2 T - 1। তাৰপিছত G ডাইমেনশন আছিলে M - 1 L3 T - 2 আৰু C মানে ভেলোচিটি ডাইমেনশন লাগে আলটিমেটলি স্পীডৰ মানে L T - 1। এতিয়া এইকেইটা ডাইমেনশন পুট কৰি কোনকেইটাত এই গোটেই কেইটাৰ ভিতৰত কোনটোত লেংথৰ ডাইমেনশন আহিব। সো তোমালোকে এটা এটাকে চাব লাগিব। আমি কি কৰিম ফাৰ্স্ট লিখি লৈছো। ফাৰ্স্টটো কিমান আছে ৰুট hg ডিভাইডেড বাই c 3/2। সো ওপৰত ৰুট hg আছে মানে h ৰ কিমান হয় M1 L2 T - 1 ইনটু g আছে। g ৰ কাৰণে M - 1 L3 T - 2। সো আৰু গোটেই এই দুইটাকে কি কৰিব লাগে হাফ কৰিব লাগে ওপৰত মানে ৰুট কৰিব লাগে। আৰু c 3/2 c মানে L 3/2 তাৰপিছত T - 3/2 কৰিলেতো আহিব। সো এটো কৰিলে কিমান আহিব ভিতৰত যদি মাল্টিপ্লাই কৰা M0 আহিব হয়নে 1 আৰু -1 সো 0 ডট L ইয়াত 2 আছে ইয়াত 3 আছে দুইটা প্লাস কৰিলে কিমান আহিব 5। T ইয়াত -1 আছে ইয়াত -2 আছে দুইটা আমি কৰিলে কিমান পাম T - 3 আৰু ওপৰত থাকিব এটো হাফ।
তলৰটো একজেক্ট থাকিব L 3/2 T minus 3/2 সো এটো কৰিলে তুমি কিমান পাবা m টো 0 আহি যাব m টো নিলিখো L কিমান থাকিব 5/2 T minus 3/2 তাৰপিছত L 3/2 T minus 3/2 এটো কেনসেল যাব সো আমি তলত কিমান পাম L 5/2 minus 3/2 সো আমি কিমান পাম L 2/2 মানে 1 থাকিব মানে আলটিমেটলি L সো ফার্স্ট অপশনটোতে আমাৰ এনসারটো ওলাই গ'ল এটো ঠিক আছে যদি লাষ্টলৈকে থাকিলে গোটেইকেইটা কৰি চাব লাগিলে তেনেকে এটো আহিছিলে নিট 2016 ত অহা কোৱেশ্চন যে নেক্সট কোৱেশ্চনটো চাবা সেম কোৱেশ্চন হয় মানে সেম টাইপৰ নিট 2015 ত দেখিছা নহয় মই কৈছো সেম টাইপৰ কোৱেশ্চন ৰিপিট হয় এটা ইয়াত কিহৰ লাগে ইফ এনাৰ্জি E velocity v and time t are chosen as the fundamental quantities মানে একেটা ফান্ডামেন্টাল হিচাপে ধৰিছে দেন ডাইমেনশনাল ফৰ্মুলা অফ সারফেস টেনশন কিমান হ'ব এটা ফার্স্ট এনার্জি E ডাইমেনশনটো মই কোৱা আছে লাষ্ট ক্লাছত E ডাইমেনশন কিমান হয় m1 l2 t minus 2 তাৰপিছত ভেলোচিটি আছে ভেলোচিটি ডাইমেনশন জানা l t minus 1 আৰু টাইম টু t এ হ'ব তাৰপিছত দেন দ্য ডাইমেনশনাল ফৰ্মুলা অফ সারফেস টেনশন এটা সারফেস টেনশনৰ ডাইমেনশনাল ফৰ্মুলা কিমান এটো ইম্পৰ্টেন্ট হয় এটো লাষ্ট ভিডিওটোত দিয়া নাছিলো এটো তোমালোকে মনত ৰাখিবা কেনেকৈ উলিয়াই সারফেস টেনশন মানে কি জানানে ফোর্স ডিভাইডেড বাই লেংথ যোনকেইটা ভিডিও আগৰ ভিডিওটোত দিয়া নাই বুলি কৈছে সেইকেইটা লিখি থৈ দিবা এক্সট্ৰাকে ফোর্সৰ কাৰণে m l t minus 2 লেংথৰ কাৰণে l l কেনসেল যাব সো আলটিমেটলি কিমান পাম m t minus 2 এতিয়া এইকেইটাত তোমালোকে E V আৰু T ৰ ফৰ্মুলা পুট কৰি চোৱা কোনটোত এটো ওলাব মানে m t minus 2 ঠিক আছে এটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক কোৱেশ্চন 1 সো কমেন্টত তোমালোকে ইয়াৰ এনসারটো দিবা কোনটো অপশন কারেক্ট হ'ব ঠিক আছে কমেন্টত এনেকে অপশন দিবা হোমৱৰ্ক 1 এনসার কোনটো অপশন হ'ব ধৰা কোনটো অপশন হয় ইয়াত লিখি দিবা একিতে কোনটো অপশন তেনেকে তাৰপিছত এইটো চোৱা ফোর্স F velocity V time T are taken as fundamental so same টাইপৰ কোৱেশ্চন হয় 2014 ত আগত 16 ত আহিছে একে 15 ত আহিছে একে 14 তো একে সো ইয়াৰ কাৰণে কি দি আছে ফোর্সৰ কিমান হ'ব m l t minus 2 velocity l t minus 1 time t then the dimension of mass কিমান হ'ব মাছৰ ডাইমেনশন কিমান হ'ব খুদিছে এইকেইটাৰ ভিতৰত সো গোটেইকেইটাৰ ডাইমেনশন ইয়াত পুট কৰি চোৱা এইকেইটাত তাৰপিছত আলটিমেটলি কিমান আহিব লাগে আমাৰ m আহিব লাগিব কোনটোত আহে হেতু লিখি দিবা ঠিক আছে এটো হোমৱৰ্ক কোৱেশ্চন 2 ইয়াৰ এনসারটো তলত লিখি দিবা এনেকে হোমৱৰ্ক 2 এনসার কোনটো অপশন হয় কমেন্টত লিখি দিবা নেক্সট কোৱেশ্চনটো চোৱা if dimension of physical quantity are given by এটো ডাইমেনশন যেনেকৈ লিখে মানে হেতু দিয়া আছে then the physical quantity will be এতিয়া এটো কোৱেশ্চন চাবা দিয়া আছে if the dimension of a physical quantity is given by এটো ডাইমেনশন এনেকৈ লিখা হয় then physical quantity will be pressure if a equal to 1 মানে m ৰ ওপৰত a থাকে b ৰ ওপৰত -1 থাকে c ৰ ওপৰত -2 মানে প্ৰেসাৰ কি হ'ব m1 l-1 t-2 হয় নে নহয় হেতু কোনটোত কারেক্ট হয় হেতু সুধিছে এটা এটো ধৰা তোমালোকে প্ৰেসাৰৰ ডাইমেনশনটো নাজানা তাৰ পিছতো তোমালোকে এটো কোৱেশ্চন উলিয়াব পাৰিবা নে নাই চাবা 2009 ত আহিছিলে নিটত velocity if a equal to 1 মানে velocity কাৰণে কি দিয়া আছে m1 b0 মানে b0 মানে l ৰ ওপৰত 0 t-1 এটা velocity m আহে জানো নাহে সো এটো অপশন এলিমিনেট হল তাৰপিছত চাবা এক্সেলাৰেশন আমি প্ৰেসাৰটো ধৰা নাজানো তোমালোকৰ মনত নাই এক্সেলাৰেশন আছে এক্সেলাৰেশনটো আছে a1 এক্সেলাৰেশন ডাইমেনশন কিমান লিখো আমি l t-2 m আহে জানো m নাহে বাট ইয়াত m ৰ লগত 1 দি আছে ঠিক আছে এটো অপশন এলিমিনেট ফোর্সত আমাৰ ডাইমেনশন কি আছিল m l t-2 ইয়াত a0 আছে মানে m ৰ ওপৰত 0 বুলি কোৱা আছে বাট m ৰ ওপৰত 1 হে লাগে সো এটো এলিমিনেট হল সো আলটিমেটলি আমাৰ অপশন হ'ব এটো কারেক্ট হেনেকে তোমালোকে এলিমিনেট কৰিব পাৰা এটা তোমালোকক লাষ্ট ভিডিওটোত মই দিয়া নাছিলো প্ৰেসাৰৰ ডাইমেনশন কেনেকৈ উলিয়াই
দিছিলোঁ চাগে, দিছোঁ প্ৰেছাৰৰ ডাইমেনশ্যন উলিয়াবৰ কাৰণে ফ'ৰ্চ বাই এৰিয়া কৰিব লাগে। MLT minus 2 এৰিয়াৰ কাৰণে L স্কুৱেৰ, চ' আল্টিমেটলি M1 L minus 1 T minus 2 এই ডাইমেনশ্যন মনত ৰাখি নেক্সট কুৱেশ্যনটো তোমালোকে চাবা। এইটো নিট 2004ত আহিছিল, তেতিয়া এইটো AIPMT বুলি কয়। নিট 2004ত আহিছিলে। মই কোৱাই আছে এইবিলাক সদায় আহে এনেকুৱা ধৰক ডাইৰেক্ট কুৱেশ্যনবোৰ। ইয়াত কি কৈছে, ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট মানে জিৰ ডাইমেনশ্যনেল ফৰ্মুলা কিমান হয়। বাৰে বাৰে মই কৈ আছোঁ এনেকুৱা বস্তুবোৰ আহে। গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ ডাইমেনশ্যনেল ফৰ্মুলা কিমান কৈছিলোঁ, M-1 L3 T minus 2 M-1 L3 T minus 2 এইটো হ'ব অপশ্যনটো। এইটো চোৱা, তাৰপিছত দ্য ৰেচিঅ' অফ ডাইমেনশ্যন অফ প্লাংকছ কনষ্টেণ্ট টু ডেট অফ মমেণ্ট অফ ইনাৰ্চিয়া, এইটো 2005ত আহিছিল। এটা এইডছৰ, এটা মমেণ্ট অফ ইনাৰ্চিয়া। মমেণ্ট অফ ইনাৰ্চিয়া ডাইমেনশ্যনটো কোৱা নাই, তোমালোকে লিখি ৰাখিবা মমেণ্ট অফ ইনাৰ্চিয়া। ইয়াৰ ডাইমেনশ্যন কেনেকৈ উলিয়াই জানে, এইটো আমি MI বুলি লিখোঁ। MI মানে মমেণ্ট অফ ইনাৰ্চিয়া। ইয়াৰ ফৰ্মুলা হ'ল M ইনটু R স্কুৱেৰ। M মানে মাছ, R মানে ৰেডিয়াছ। ঠিক আছে, চ' আমাৰ ইয়াত ডাইমেনশ্যন কিমান পাম, মাছৰ কাৰণে M, ৰেডিয়াছৰ কাৰণে L লেংথ, আৰু ওপৰত 2 আছে, চ' ML স্কুৱেৰ। ইয়াত কি কৈছে, দ্য ৰেচিঅ' অফ ডাইমেনশ্যন অফ প্লাংকছ কনষ্টেণ্ট এণ্ড মমেণ্ট অফ ইনাৰ্চিয়া। প্লাংকছ কনষ্টেণ্টৰ ডাইমেনশ্যন কিমান হয়, M1 L2 T minus 1, মমেণ্ট অফ ইনাৰ্চিয়াৰ ML স্কুৱেৰ। এই দুটা ৰেচিঅ' উলিয়াব লাগে, মানে ডিভাইড কৰিব লাগে। চ' ইয়াত M1 আছে, চ' এইটো কেঞ্চেল যাব, এইটো কেঞ্চেল যাব। আমি কিমান পালোঁ, T minus 1। T minus 1টো কি বুলি লিখিম আমি, 1/T। Tটো কিহৰ কাৰণে আহে, টাইমৰ কাৰণে। চ' 1/টাইমটো কি হয়, ফ্ৰিকুৱেঞ্চি হয়নে? ফ্ৰিকুৱেঞ্চি মানে কিমান হয়, 1/টাইম। এইটো মনত ৰাখিবা। চ' ইয়াত ফ্ৰিকুৱেঞ্চি আহিব। ঠিক তেনেকৈ আমি এতিয়া নেক্সট কুৱেশ্যনটো চাম, ডাইমেনশ্যন অফ ইলেক্ট্ৰিকেল ৰেজিষ্টেঞ্চ। এইটো কুৱেশ্যন চোৱা, এইমছৰ 2005-7, নিটত আহিছে 7ত। চ' এনেকুৱা কুৱেশ্যনবোৰ ডাইৰেক্ট আহি যায়। ৰেজিষ্টেঞ্চৰ মানে ৰেজিষ্টেঞ্চ কি বুলি লিখোঁ, R। ইয়াৰ ডাইমেনশ্যনটো লাষ্ট ক্লাছত কৈ দিছিলোঁ মই। আৰৰ ডাইমেনশ্যন কিমান হয়, M1 L2 T minus 3 A minus 2। ইয়াত কোনটো অপশ্যনত হ'ব, M1 L2, এইটো নহয়, এইটো নহয়, এইটো হ'ব M1 L2 T minus 3 A minus 2। নেক্সট এইটো কুৱেশ্যন চোৱা, এইটো অলপ কনচেপচুৱেল বেছড কুৱেশ্যন হয়। দ্য ভেলচিটি ভি অফ এ পাৰ্টিকল, মানে ভেলচিটি ভিটো কেনেকৈ দিয়া আছে, এনেকৈ লিখিব পাৰোঁ, AT, আৰু ইয়াত কি দিছে, B ডিভাইডেড বাই T plus C। মানে এটা আছে AT, এটা আছে B ডিভাইডেড বাই T plus C। এতিয়া ATৰ যিমান ডাইমেনশ্যন হ'ব, ভিৰো ছেম ডাইমেনশ্যন হ'ব, কাৰণ ডাইমেনশ্যনৰ যোনটো ৰুল আছিলে, যদি তুমি এইফালে যোনটো কোৱান্টিটি থাকে এইফালেও চব ইকুৱেল থাকে, আৰু প্লাছ কৰিব হ'লেও ডাইমেনশ্যন ছেম হ'ব লাগে। মানে এইটো যিমান ডাইমেনশ্যন হ'ব, এইটোৰ ডাইমেনশ্যন ছেম হ'ব, তেতিয়াহে তুমি প্লাছ কৰিব পাৰা। চ' ATৰ ডাইমেনশ্যন যিমান হ'ব, ভেলচিটিৰো সিমান হ'ব। ঠিক তেনেকৈ ডাইমেনশ্যন B আৰু T plus C যিমান হ'ব, ভেলচিটিৰ ডাইমেনশ্যন ছেম হ'ব। এইটোৰ পৰা আমি এতিয়া কি উলিয়াব লাগে, ABCৰ ডাইমেনশ্যন কিমান হয়। চ' এইটো ধৰা 1, এইটো 2। চ' আমি ফাৰ্ষ্টটোৰ পৰা কৰিম। ভেলচিটিৰ ডাইমেনশ্যন কিমান, LT minus 1, আৰু T মানে ইয়াত টাইম হয়, ইকুৱেল টু এইটো A মানে কনষ্টেণ্ট, মানে কিবা কুৱান্টিটি। চ' এৰ ডাইমেনশ্যনটো নাজানো ধৰা, আৰু ইয়াত কিমান আছে, T। চ' T ডাইমেনশ্যন কিমান হ'ব, T। এতিয়া এৰ ডাইমেনশ্যন উলিয়াব হ'লে LT minus 1, Tটো তলত লৈ যোৱা, T। আমি কিমান পাম, LT minus 2। T minus 1 আছে, ইয়াতো এটা 1 আছে, চ' এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগিব, চ' -2 আহিব। চ' আমি কিহৰ পালোঁ, এৰ ডাইমেনশ্যন পালোঁ LT minus 2। এতিয়া অপশ্যনত চাবা, তোমালোকে বাকীকেইটা উলিয়াব নালাগে, নিজে ওলাই যাব। চোৱা অপশ্যন কেনেকৈ এলিমিনেট কৰে সেইটো শিকাই আছোঁ। LT minus 2 ক'ত আছে, ইয়াত আছে, আৰু ক'ৰবাত আছেনে, এৰ ডাইমেনশ্যন LT নাই ক'তো। চ' এইটো নহয়, এইটো নহয়, এইটো নহয়, অকল এইটো হ'ব। তেনেকৈ উলিয়াই। এইটো কুৱেশ্যন চোৱা, হুইচ ওৱান অফ দ্য ফলোয়িং ৰিপ্ৰেজেণ্টছ দ্য কাৰেক্ট ডাইমেনশ্যন অফ কোএফিচিয়েণ্ট অফ ভিস্কচিটি। এইটো এটা ইম্পৰ্টেণ্ট হয়, ভিস্কচিটি কোএফিচিয়েণ্ট। ইয়াৰ ডাইমেনশ্যন কিমান হয়, এইটো JEEত আহিছিলে 2004ত। মই এইটো লাষ্ট ভিডিঅ'টোত দিয়া নাই, চ' তোমালোকে এইটো বস্তু মনত ৰাখি থোৱা।
কোএফিচিয়েণ্ট অফ ভিস্কোচিটি ইয়াক কি বুলি লিখে জানানে ইটা বুলি লিখে ইয়াৰ কিমান ডাইমেনশ্যন হ'ব এতিয়া উলিয়াই আছোঁ সেইটো লিখি থৈ দিবা এইটো মনত ৰাখিবা এনেকুৱা কুৱেশ্যন আহে এতিয়া ইটাৰ ফৰ্মুলাটো কি জানানে ইটা বুলি লিখে ইয়াৰ ফৰ্মুলাটো হ'ল F into R into A into V minus 1 ফৰ্মুলাটো হ'ল F into R into A into V minus 1 A আৰু V দুইটাৰ ওপৰতে minus 1 থাকে মানে এইটো হয় F into R divided by A into V এইটো হৈ গ'ল ইটাৰ ফৰ্মুলা এতিয়া F মানে কি ফ'ৰ্চ R মানে যোনটো ডিষ্টেঞ্চ সেইটো ডিষ্টেঞ্চটো A মানে হ'ল এৰিয়া V মানে হ'ল ভেল'চিটি এটা আলটিমেটলি ইটাৰ ডাইমেনশ্যন উলিয়াই দিয়া ফ'ৰ্চৰ ডাইমেনশ্যন কিমান M L T minus 2 R ৰ ডাইমেনশ্যন R মানে ডিষ্টেঞ্চ চ' ডিষ্টেঞ্চৰ ডাইমেনশ্যন L এৰিয়াৰ L স্কুৱেৰ ভেল'চিটি V মানে ভেল'চিটি L T minus 1 এতিয়া কিবা কাটা যাব চোৱা L into L কাটা যাব তাৰপিছত ওপৰত কিমান থাকিব M1 L1 T minus 2 তলত L2 T minus 1 এইটো যদি কৰা M1 to M1 আহিব ইয়াত L1 আছে ইয়াত 2 আছে তো L minus 1 আহিব 1 minus 2 ঠিক তেনেকৈ ইয়াত minus 2 আছে T ওপৰত T minus 2 আছে তলত minus 1 আছে চ' কৰিলে কিমান আহিব T minus 2 minus 1 মানে এইটোৰ পৰা এইটো মাইনাছ কৰা চ' আল্টিমেটলি কিমান আহিব minus 2 plus 1 মানে minus 1 T minus 1 এইটো হৈ গ'ল ইটাৰ ফৰ্ম ডাইমেনশ্যন M1 L minus 1 T minus 1 M1 L minus 1 T minus 1 এইটো বস্তু মনত ৰাখিবা এইটো ইটাৰ ডাইমেনশ্যন হয় নেক্সট এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্কৰ কাৰণে হোমৱৰ্ক কুৱেশ্যন 3 এইটো এনচাৰটো কমেণ্টত দিবা SW3 এনচাৰ কিমান হয় এইটো কেনেকৈ কৰিব লাগে লিষ্ট 1 ৰ লগত 2 মেটচ কৰিব লাগে মানে ইয়াত কোৱান্টিটিবিলাক দিয়া আছে প্লেংকছ কনষ্টেণ্ট এনাৰ্জি পটেনচিয়েল মমেণ্টাম তাৰপিছত ইয়াত ডাইমেনশ্যন কেইটা দিয়া আছে তাৰপিছত ইয়াত দিয়া আছে ধৰক কোনটোৰ ডাইমেনশ্যন কি হয় অপশ্যন এত দিয়া আছে এইটো অপশ্যন এ এইটো অপশ্যন এ এইটো অপশ্যন বি এইটো চি এইটো ডি অপশ্যন এত এ লগত কিমান হ'ব তেনেকৈ দিয়া আছে কৰিবা মই এইটো ধৰা হেৰি কৰি দিছোঁ জুম কৰি দিছোঁ এইটো এনেকৈ কৰিবা জুম কৰিলে নেদেখি বাৰু কুৱেশ্যনটো পজ কৰিবা তাৰপিছত এনচাৰটো কমেণ্টত দি দিবা